সকলোৱে গমেই পাইছে আজি আমি সকলো মৰ্মাহত। আজি অসমৰ আকাশে কান্দিছে, বতাহে কান্দিছে, সকলোৱে কান্দিছে। অসমৰ চাৰিওফালে আজি কান্দোনৰ ৰোল। যোৱাকালি খবৰটো শুনাৰ পৰাই আমাৰ সকলোৰে মনবিলাক একেবাৰে বেয়া লাগি আছে। এটি নাভূত নাচৰুত কথা। অমূল্য সম্পদ এজনক আমি হেৰুৱালোঁ যোৱাকালিৰ দিনটোত। গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমাৰ লটি-ঘটি কমিটি টীমৰ তৰফৰ পৰা। হয়তো আমি 100 বছৰ পিছতো এনেকুৱা এজন মহান শিল্পীক আমি হয়তো অসমত নাপাম। খুব দুখিত আমি। জুবিন দাই সদায় কৈছিলে মোৰ মৃত্যুৰ পিছত আপোনালোকে এইটো গান গাব। আমি লটি-ঘটি কমিটিৰ তৰফৰ পৰা গীতটোৰ অকণমান গুণগুণাবলৈ চেষ্টা কৰিছোঁ শ্ৰদ্ধাঞ্জলি হিচাপত নেকি গীতটো। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। জুবিনদাৰ শ্ৰদ্ধা জনাই এইখিনিয়ে গাইছোঁ। শ্ল' হৈছে কানেকশ্যনটো, নেটটো শ্ল' হৈছে। বেছি কথা নকওঁ। বহুত দুখিত আমি এজন অমূল্য সম্পদ হেৰুৱালোঁ আমাৰ কাৰণে। কি কৰা নাই অসমীয়া জাতিৰ কাৰণে জুবিন দাই। থলুৱা সংস্কৃতিৰ পৰা আৰম্ভ কৰি এক ৰাষ্ট্ৰীয় পৰ্যায়লৈ গীত গাইছে জুবিন দাই। বহুত দুখ লাগে। এনেকুৱা এজন অমূল্য সম্পদ আমি হয়তো আৰু কেতিয়াও নাপাওঁ। বহুত দুখিত। জুবিন দাক শ্ৰদ্ধা জনাই এইখিনি আমি তেখেতৰ প্ৰতি অশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইখিনিয়ে